যেহেতু আমি এনডিএৰ অংশীদাৰ গতিকে আমি চৰকাৰৰ পক্ষত আমি থাকিম আৰু চৰকাৰ আমাৰ এছেম্বলিত আমাৰ এনডিএ হিচাপে যিটো আমাৰ প্ৰপ'জ কৰিব সেইটো আমি ছাপোৰ্ট কৰিম বিৰোধীটো নায়ে বুলি ক'ব পাৰি এতিয়া যিয়ে নহওক অলপ হ'লেওতো আছে থাকিব এইটো আৰু বিৰোধীবিহীন হ'লেও ভাল নহয় না এইটোতো ৰাইজে এইটো ডিচিশ্যন লৈছে এইটো ৰাইজৰ মেণ্ডেট UPPLক যোৱা 5 বছৰ ৰাইজে সুযোগ দিছিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCখন চলোৱাৰ এটা সুযোগ দিছিল কিন্তু সেই ৰাইজে আকৌ 5 বছৰ পিছত UPPLক বা প্ৰমোদ বড়োক চৰকাৰৰ পৰা বিদায় দিছে গতিকে এইটো আকৌ আমাৰ BPFক আনিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত এজনো বিধায়ক দৈ হ'ব পৰাকৈ একো কামেই কৰা নাই সেইটোতো এইটো ৰাইজে নম্বৰ দিছে এতিয়া এইটো কৰিব নোৱাৰা কাৰণেতো তেখেতসকলক বিদায় দিলে এইটো ওলাই আছে এইটো হাইকমাণ্ডে ডিচিশ্যন ল'ব আমাৰ CM ছাৰ আছে আমাৰ BTCৰ চিফ তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী ছাৰ আছে BPFৰ 2জন পায় 3জন পায় তেখেতসকলে সিদ্ধান্ত ল'ব এইটো কাক দিয়ে সেইটো সিদ্ধান্ত ল'ব মন্ত্ৰী পোৱাটোতো আৰু সকলো MLAৰে এটা ইচ্ছা থাকে কিন্তু তথাপি আমি তেনেকুৱা ধৰণৰ আমাৰ বিশেষ দাবী নাই আমাৰ হাইকমাণ্ডে যিটো ডিচিশ্যন ল'ব যাক দিব সেইটোৱে আমি মানি চলিম দিব বুলি আশাবাদী এইটো বিশেষ আশা বুলিও ক'ব নোৱাৰি আশা নাই বুলিও ক'ব নোৱাৰি তেনেকুৱা ধৰণৰ আৰু বসুমতাৰীৰো আশা আছে মোৰো আশা আছে আৰু যিমান বিধায়ক আছে সকলোৰে আশা আছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221